নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰ অন্য এটা ভিডিঅ'ৰ মাধ্যমেৰে মোৰ চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি কথা পাতিম তন্ত্ৰ মন্ত্ৰ এইবোৰ বাস্তৱ নে অন্ধবিশ্বাস। বন্ধুসকল, এই প্ৰশ্নটোৰ উত্তৰ একে আকাৰে দিয়াটো সম্ভৱ নহয়, কাৰণ এই প্ৰশ্নৰ যিটো উত্তৰ সেইটো অতি জটিল, আৰু ইয়াক জটিল বনাইছোঁ আমিয়ে। কাৰণ আমি কিছুমান বিশ্বাসক অন্ধবিশ্বাস আখ্যা দিওঁ আৰু কিছুমান অন্ধবিশ্বাসক বিশ্বাস বুলি আখ্যা দি নিজে নিজে ঠগন খাওঁ। ঠিক আছে, কথাবিলাক বহুত জটিল হৈ গ'ল নেকি বন্ধু বান্ধৱীসকল? ঠিক আছে, অকণমান চিম্পুল কৰি মই এতিয়া ক'বলৈ চেষ্টা কৰিম, যাৰ দ্বাৰা এই ভিডিঅ'টো শেষ হোৱালৈকে আপোনালোকে এটা থুলমূল আইডিয়া পাই যাব যে তন্ত্ৰ মন্ত্ৰ আৰু আধ্যাত্মিকতা আদি প্ৰকৃততে সত্য নে অসত্য, নে এইবিলাক মানুহৰ কিবা উপকাৰত আহিব পাৰেনে, নে সঁচাকৈ ই এক অন্ধবিশ্বাস। ঠিক আছে, এতিয়া আধ্যাত্মিকতাৰ চেপ্টাৰটো আগতে শেষ কৰিলোঁ। আধ্যাত্মিকতা মানে ভগৱান আৰু ভগৱানৰ প্ৰতি ভক্তি। গতিকে যোন নাস্তিক নহয় তেখেতসকলে নিশ্চয় ভগৱান আৰু ভগৱানৰ ভক্তি বা ভগৱানৰ উপস্থিতি সেই বিষয়ে মই নতুনকৈ বুজাব নালাগে, আৰু নাস্তিকসকলকতো বুজাই লাভেই নাই। গতিকে তেখেতসকলৰ কাৰণে মই এই আধ্যাত্মিকতাৰ টপিকটো ইয়াত আলোচনা নকৰোঁ। ইয়াত আজি আলোচনা কৰিম তন্ত্ৰ মন্ত্ৰৰ বিষয়ে। মই এতিয়া ইয়াতে কেইটামান সৰু পইণ্ট শ্বেয়াৰ কৰিম, আপোনালোকে শুনিব। পইণ্টকেইটা হ'ল, সৰুতে আমি যেতিয়া স্কুল গৈছিলোঁ তেতিয়া আমি প্ৰাৰ্থনা কৰিছিলোঁ, হয়নে? সৰুতে আমাক এইবিলাক শিক্ষা কিয় প্ৰদান কৰা হৈছিল বাৰু? ঈশ্বৰৰ ওচৰত থাকিবলৈ, নহয় জানো? আচ্ছা, সেইবিলাক বাদ দিয়ক। বিজ্ঞানৰ আৱিষ্কাৰ কেতিয়া হৈছিল আৰু মানুহ পৃথিৱীত কেতিয়াৰ পৰা আছিল? বিজ্ঞান পৃথিৱীত আগত আহিছিল নে মানুহ? বিজ্ঞানে মানুহ বনাইছিল নে মানুহে বিজ্ঞান বৰ্তমান যি সৃজন কৰিছিল? বৰ্তমান যি বিজ্ঞান, সেই বিজ্ঞানৰ সৃজক মানুহ নে মানুহৰ সৃজক বিজ্ঞান? এতিয়া যদি আপোনালোকৰ উত্তৰ মানুহ হয়, তেন্তে এইখিনিতে মোৰ আৰু এটা প্ৰশ্ন, তেতিয়াহ'লে কি সেই সময়ত মানুহৰ একো প্ৰব্লেম হোৱা নাছিল, একো অসুবিধা হোৱা নাছিল, মানুহৰ একো বেমাৰ আজাৰ হোৱা নাছিল? তেতিয়াৰ দিনত কি যুদ্ধ বিগ্ৰহ হোৱা নাছিল? এতিয়াৰ দিনত মানুহৰ এইবিলাক হ'লে মানুহে কি ছায়েন্সৰ সহায় লয়, ডক্টৰৰ ওচৰত যায়। যুদ্ধ বিগ্ৰহ হ'লে নানান ধৰণৰ নিউক্লিয়াৰ এটমিক বোম আছে, বিভিন্ন ধৰণৰ আপোনাৰ অস্ত্ৰ শস্ত্ৰ আছে বৈজ্ঞানিক, নহয় জানো? বিজ্ঞানসন্মত অস্ত্ৰ শস্ত্ৰৰে এতিয়া মানুহে যুদ্ধ কৰে, আৰু যিটো মানুহৰ কাৰণে ভালো হৈছে আৰু বহুত বেয়াও হৈছে। যেনেকৈ ৰুছিয়া আৰু ইউক্ৰেইনৰ মাজত এতিয়া কি হ'বলৈ গৈ আছে এই কথা আমি সকলোৱে জানো। ঠিক তেনেদৰে আগতেও মহাভাৰতৰ যুদ্ধ, ৰামায়ণৰ যুদ্ধ, এইবিলাকৰ কথা আমি সকলোৱে শুনি আহিছোঁ, নহয় জানো? এই দুখন যুদ্ধ হ'ল ইতিহাসৰ দুখন প্ৰসিদ্ধ যুদ্ধ। ইয়াৰ উপৰিও এনেকুৱা আৰু সৰু সুৰা বহু যুদ্ধৰ কাহিনীৰে, সৰু ডাঙৰ বহু যুদ্ধৰ কাহিনীৰে আমাৰ ইতিহাস ভৰি পৰি আছে। এতিয়া ক'ব লাগিব যে যিহেতু যুদ্ধ হৈছিল, যুদ্ধত হানি বিঘিনিত হ'বই। যুদ্ধত বহু মানুহৰে চাগে আঘাতপ্ৰাপ্ত হয়, কিছুমান হয়তো মৃত্যু হৈছিল আৰু কিছুমান আঘাতপ্ৰাপ্ত হৈছিল। এই আঘাতপ্ৰাপ্ত হোৱা মানুহবিলাকৰ চিকিৎসা কেনেদৰে কৰা হৈছিল? কাৰণ যেতিয়া যুদ্ধ হয় তেতিয়া ইপক্ষই সিপক্ষক অস্ত্ৰ শস্ত্ৰৰে আঘাত কৰে, নহয় জানো? কোনোতো কাৰো গালৈ ফুল নদলিয়াই, হয়নে নহয়? এতিয়া পুনৰ ঘূৰি আহোঁ মহাভাৰত আৰু ৰামায়ণলৈ। সেই সময়ত ব্যৱহাৰ হোৱা যিবিলাক অস্ত্ৰ শস্ত্ৰ, মহাভাৰত আৰু ৰামায়ণত ব্যৱহাৰ হোৱা যিবিলাক অস্ত্ৰ শস্ত্ৰ, সেইবিলাক চাগে আমি পাহৰা নাই। ব্ৰহ্মাস্ত্ৰ, আগ্নেয়াস্ত্ৰ, ইন্দ্ৰাস্ত্ৰ, বৰুণাস্ত্ৰ, এইবিলাকৰ কথা আমি নিশ্চয় আগতে শাস্ত্ৰত পঢ়ি আহিছোঁ বা পাই আহিছোঁ। আৰু সেইবিলাকৰ ক্ষমতা আৰু শক্তি বৰ্তমান যুগৰ যিবিলাক পাৰমাণৱিক শক্তিধৰ, পাৰমাণৱিক যিবিলাক ক্ষেপণাস্ত্ৰ আছে বা পাৰমাণৱিক যিবিলাক নিউক্লিয়াৰ মিছাইল আছে, সেইবিলাকৰ লগত তুলনা কৰিব পাৰি। বৰঞ্চ কিছুমান অস্ত্ৰটো এনেকুৱা আছিল যে সেইবিলাকতকৈও শক্তিশালী আছিল। কিন্তু সেইবিলাকৰ ব্যৱহাৰ কেনেকৈ কৰিছিল? তেতিয়াতো বিজ্ঞান নাছিল, ছায়েন্স নাছিল। সেইবিলাকৰ ব্যৱহাৰ মানুহে মন্ত্ৰৰ জৰিয়তে কৰা নাছিল জানো? শাস্ত্ৰৰ মতেতো মহাভাৰত আৰু ৰামায়ণ এই দুখন যি দুখন যুদ্ধ, এই দুখন যুদ্ধ সমূলি মন্ত্ৰৰ সহায়ত চলোৱা যুদ্ধ আছিল। মানে মন্ত্ৰৰ সহায়তে তাতে অস্ত্ৰ শস্ত্ৰবিলাকৰ প্ৰয়োগ ইপক্ষ সিপক্ষৰ ওপৰত কৰিছিল। আৰু চিকিৎসা বিজ্ঞানৰ বাবে, চিকিৎসা বিজ্ঞানৰ অতি পুৰণি শাস্ত্ৰ আয়ুৰ্বেদ শাস্ত্ৰৰ কথা হয়তো আমি সকলোৱে জানো। আয়ুৰ্বেদ শাস্ত্ৰৰ কথা মই হয়তো আৰু বেলেগকৈ আপোনালোকক ছেকেণ্ড টাইম বেছিকৈ ডাঙৰকৈ ক'ব নালাগিব। যদি লাগে তেতিয়াহ'লে আপোনালোকে মোক নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব, মই আপোনালোকক সেই বিষয়ে এটা ভিডিঅ' নিশ্চয় বনাই দিম। এতিয়া ক'ম বিশ্বাস আৰু অন্ধবিশ্বাসৰ কথা। মই এতিয়ালৈকে ভিডিঅ'ত যিবিলাক কথা ক'লোঁ সকলোবোৰ প্ৰমাণে সৈতে সত্য, কিন্তু তেনেহ'লে এইবোৰ মানুহে অন্ধবিশ্বাস বুলি কিয় কয়? সেই সম্পৰ্কে কথা পাতিম মোৰ নেক্সট ভিডিঅ'ত। কাৰণ যদি মই এতিয়া ভিডিঅ'টো বেছি দীঘলীয়া কৰিবলৈ মোৰ মন নাই, কাৰণ যিখিনি ক'ব লগা আছিলে এই ভিডিঅ'ত মই অলৰেডি ক'লোঁ। নেক্সট ভিডিঅ'ত মই আপোনালোকৰ কাৰণে লৈ আহিম যে তন্ত্ৰ মন্ত্ৰৰ কিছুমান গুৰ ৰহস্য, মানুহে তন্ত্ৰ মন্ত্ৰৰ সহায়ত কি কৰিব পাৰে, কি কৰিব নোৱাৰে, সকলো কথা। আপোনালোকে হয়তো মায়ং জেগাটুকুৰৰ নাম শুনিছিলে। আগতে মায়ঙত তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা চিকিৎসা কৰা হৈছিল, এই কথাও হয়তো আপোনালোকে সকলোৱে জানে। নাজানে যদি গুগলত চাৰ্চ কৰি ল'ব, আপোনালোকে পাই যাব। আগতে মায়ঙত তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা চিকিৎসা কৰা হৈছিল, পিঠিত কাঁহী লগাই দিয়া হৈছিল,
ঠিক আছে, বহি থাকোঁতে টপিনাত পীড়া লাগি ধৰিছিল, এইবিলাক আছিল এক ধৰণৰ বেমাৰৰ চিকিৎসা। কিন্তু এই তন্ত্ৰ মন্ত্ৰৰে দুটা লাইন আছে, যেনেকৈ সকলো বস্তুৰে দুটা পাৰ্ট থাকে, এটা ভাল এটা বেয়া, তেনেকৈ এই ছাইডটোৰো দুটা ছাইড আছে তন্ত্ৰ আৰু মন্ত্ৰ, এটা হ'ল ভাল এটা হ'ল বেয়া। ইয়াক ভালৰ কাৰণেও ইউজ কৰিব পাৰে আৰু বেয়াৰ কাৰণেও ইউজ কৰিব পাৰে, আৰু লগতে এটা তৃতীয় ছাইডো আছে, আৰু সেইটো হ'ল ভণ্ডামি। ঠিক আছে, গতিকে সেই বিষয়ে ডিটেইলছ কথা পাতিম মোৰ নেক্সট ভিডিঅ'ত। আৰু মোৰ নেক্সট ভিডিঅ'টো যদি পাবলৈ মন কৰে তেতিয়াহ'লে মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰি দিছে সেইসকলে অতি শীঘ্ৰে মোৰ নেক্সট ভিডিঅ'টো আপোনালোকলৈ লৈ আহিম বুলি মই কথা দিলোঁ, আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো অতি শীঘ্ৰে চাবলৈ পাব। তো আজিলৈকে ইমানেই বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভিডিঅ' ভাল লাগিল তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু যদি এতিয়ালৈকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব বন্ধু বান্ধৱীসকল। তো আজিলৈকে ইমানেই, ধন্যবাদ।